সেই বান পৰিস্থিতিয়ে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছিলে আৰু যি সংঘাৰ সৃষ্টি কৰিছিলে চৰাইদেউ শিৱসাগৰ যোৰহাটৰ লগতে আমাৰ গোলাঘাটতো যি এক ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেই বান পৰিস্থিতিত এক প্ৰকাৰ দিশহাৰা হৈ পৰিছিলে। আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে গোলাঘাট পূব প্ৰান্তৰ যি কলীয়াপানী গাঁও পঞ্চায়তৰ আটাইতকৈ প্লাবিত হোৱা গাঁওখনেই আছিলে কপৌহাটিং নপমোৱা গাঁও। আমি দেখুৱাইছিলোঁ যে কেনেদৰে 92টা পৰিয়াল তেখেতসকলে পানীৰ তলত ডুব গৈছিলে আৰু সেই অঞ্চলত আজি মই বৰ্তমান উপস্থিত আছোঁ। যিহেতু ইতিমধ্যে বিভিন্ন সময়ত চৰ্চা হৈছে, মোৰ সহযোগী মই প্ৰথমে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইটো হৈছে কপৌহাটিং নপমোৱা গাঁৱৰ যি এটা আশ্ৰয় শিবিৰ আছিলে, শিবিৰৰ কাষতে গাঁওখনৰ 37টা পৰিয়ালৰ লোক আজি ইয়াত গোট খাইছে। যিহেতু ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা প্ৰকাশ পাইছে যে গাঁও প্ৰধানসমূহে তেখেতসকলৰ স্বৈৰাচাৰিতা তেখেতসকলে প্ৰকাশ কৰিছে নেকি, যে যি ৰাজসাহাৰ্য অসম চৰকাৰে যি ৰাজসাহাৰ্য 15,000 টকাকৈ বান আক্ৰান্তসকলক কিছু সকাহ দিয়াৰ বাবে ঘোষণা কৰিছিল, সেই ৰাজসাহাৰ্য দিয়াৰ ক্ষেত্ৰত বা যিসকল বান আক্ৰান্ত লোক আছিল সেই লোকসকলৰ যি তালিকা গাঁও প্ৰধানে জিলা প্ৰশাসনৰ ওচৰত দাখিল কৰিব লাগে, তাত কিবা তেখেতসকলে আক্ৰোশমূলক মনোভাৱ গ্ৰহণ কৰিছিল নেকি, তেনে এক পৰিস্থিতিৰ সন্মুখীন হৈছে গোলাঘাটৰ যি কলীয়াপানী গাঁও পঞ্চায়তৰ এই কপৌহাটিং নপমোৱা গাঁৱৰ 37টা পৰিয়াল। যিহেতু আমি ইতিমধ্যে পূৰ্বতে উল্লেখ কৰিছিলোঁ যে 92টা পৰিয়াল ইয়াত বানৰ ডুব গৈ আছিল আৰু তাৰে 55টা পৰিয়ালক যি চৰকাৰৰ ৰাজসাহাৰ্য 15,000 টকা আছিল, গাঁও প্ৰধানে গাঁৱত ছাৰ্ভে নকৰাকৈ তেখেতে স্বইচ্ছাই তেখেতে 55 ঘৰ মানুহৰ লিষ্ট বনাই প্ৰশাসনৰ হাতত জমা দিছিল আৰু বান আক্ৰান্ত 37টা পৰিয়াল এই চৰকাৰৰ যি ৰাজসাহাৰ্য আঁচনি, এই ৰাজসাহাৰ্য আঁচনিৰ পৰা তেখেতসকল বঞ্চিত হৈছিল, যাৰ বাবে তেখেতসকল আজি এই আশ্ৰয় শিবিৰৰ কাষতেই তেখেতসকলে আজি সমবেত হৈছে আৰু সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলে চৰকাৰক জনাব বিচাৰিছে যে বান আক্ৰান্তৰ এই লোকসকলৰ যি তালিকা গাঁও প্ৰধানে যি তেখেতৰ আক্ৰোশমূলক মনোভাৱৰ বাবে 37টা পৰিয়াল বাদ দিছিল আৰু তেখেতসকলে আজি চৰকাৰক আহ্বান জনাবলৈ তেখেতসকলে এই ৰাজপথত ওলাইছে। মই পোনে পোনে জানিব বিচাৰিম পোনে তেখেতৰ পৰা কি হৈছে আপোনাৰ ক্ষেত্ৰত। আমি গম পাইছোঁ আমাৰ 92 ঘৰে ইয়াত ৰিলিফ পাই আছিলে, তাৰ ভিতৰতে 55 ঘৰে ৰাজ সাহাৰ্য পাইছে বুলি গম পাই নাম সোমাইছে বুলি গম পাইছোঁ আৰু 37 ঘৰে আমাৰ অকণো গাঁও প্ৰধানে এনকুৱাৰী নকৰিলে আৰু মণ্ডল নাহিলে, কাগজ পত্ৰ নল'লে, আমি পাবলৈ সক্ষম হোৱা নাই আৰু গোটেই গাঁৱৰ চবৰে ক্ষতি হৈছে, চবৰে চব মৰিছে। এতিয়া আমাৰ গাঁৱত জলকীয়া এটাও পাবলৈ নাই, চব মৰি হজম হৈছে। চবেই পাব লাগিছিলে কিন্তু আধাই পালে আধাই নাপালে, কি কাৰণ নাপালে নাজানো। গাঁও প্ৰধানৰ দুখ নে মণ্ডলৰ দুখ নে আমি সিমানখিনি গম নাপাওঁ, কাৰণ আমাৰ ঘৰত এনকুৱাৰী কিন্তু কৰাহি নাই, মণ্ডল আহিও কৰাহি নাই, গাঁও প্ৰধানো কৰাহি নাই। কাৰ কৃপণালীত এইটো কাম হৈছে আমি নাজানো। চৰকাৰক এই মাধ্যমৰ যোগেদি আমি অৱগত কৰিছোঁ যাতে আমাক সকলোটিয়ে পোৱাৰ ব্যৱস্থা কৰি দিয়ে। হয়, যিহেতু তেখেতসকলে অভিযোগ কৰিছে যে মণ্ডল হওক বা গাঁও প্ৰধানে তেখেতসকলৰ গাঁওসমূহলৈ অহা নাই, ঘৰসমূহলৈ অহা নাই আৰু তেখেতসকলে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াত কিছু মহিলা ওলাই আহিছে, মই তেখেতসকলৰ জানিব বিচাৰিম কি হৈছে আপোনালোকৰ কথা। আমাক একো এটা দিয়াই নাই, সুবিধা দিয়াই নাই। যিহেতু আপোনালোকৰ যি 15,000 টকাৰ এখন লিষ্ট জমা দিছিলে, তাই লিষ্টটো আপোনালোকৰ জমা কৰিছে নাই? নাই যোৱা। কি কাৰণে নগ'ল আপোনালোকে ক'ব বিচাৰে? আমাৰ 37 ঘৰ মানুহক কিহৰ কাৰণে বঞ্চিত কৰিছে, আমাকো দিব লাগে। আমাৰ মণ্ডলবোৰ আমাৰ ঘৰলৈ সোমোৱাই নাই। গাঁও প্ৰধান আহিছিলে নাই? নাই আহা। গাঁও প্ৰধানে আপোনালোকৰ কোনো 37 ঘৰ মানে নাই নিয়া। এতিয়া আপোনালোকৰ নাম মানে প্ৰশাসনৰ ওচৰত যোৱাই নাই? নাই যোৱা। কি আহ্বান জনাব আপুনি চৰকাৰলৈ? আমাকো দিয়ক, আমি পানীৰ মাজত থকা মানুহহে, আমাৰ ল'ৰা ছোৱালী কিমান অসুবিধা হৈছে। হয়, তেখেতসকলৰ ঘৰত কোনো চৰকাৰী বিষয়া বা গাঁও প্ৰধান ওলাই উপস্থিত হোৱা নাছিল আৰু বিষয়ববীয়া আছে, মই জানিব ইয়াত মানুহ আছে, মই তেখেতৰ পৰা জানিম কি হৈছে ঘটনাটো। হয়, আমাৰ শিবিৰত 92টা পৰিয়াল আছিলে, তাৰে পানী শুকোৱাৰ পাছত গাঁওবুঢ়া আৰু মণ্ডল আহিছিলে বুলি কোৱা শুনিছোঁ। আমাৰ ঘৰলৈ যোৱা নাই বাৰু। লিষ্ট এখন বনালে, ইয়াৰ পৰা পঠিয়াই দিলে 55 ঘৰ মানুহৰ নাম, বাকী 37 ঘৰ মানুহ ৰাজ সাহাৰ্যৰ পৰা বঞ্চিত হ'ল। এই বিষয়ত কাৰ গাত দোষ নাজানো, কিন্তু গাঁও প্ৰধানৰ মোৰ হিচাপত হেমাহিৰ ফলত এই কামটো হৈছে। চৰকাৰলৈ আমাৰ এটাই অনুৰোধ, বাকী যিকেইজনৰ পৰিয়াল থাকি গ'ল এই লিষ্টখনৰ পৰা, তেওঁলোককো এই ৰাজ সাহাৰ্য দিবৰ বাবে মই অনুৰোধ জনাইছোঁ। যিহেতু বানপানীৰ তলত 92 ঘৰৰ মানুহে ঘৰ ডুবিছিলে, কিন্তু এতিয়া ৰাজসাহাৰ্যৰ কাৰণে গাঁও প্ৰধানে 55 ঘৰ মানুহৰ নামে তালিকাহে তেখেতসকলে প্ৰেৰণ কৰিছে। হয়, এয়াই হৈছে যি কপৌহাটিং নপমোৱাৰ যি 92টা পৰিয়াল আছিল বান আক্ৰান্ত। মোৰ সহযোগী মই অনুপমক দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়াই হৈছে কপৌহাটিং নপমোৱা গাঁৱৰ এটা আশ্ৰয় শিবিৰৰ কাষত আজি 37টা পৰিয়ালৰ লোক ইয়াত সমবেত হৈছে। যিহেতু
বানৰ কবলত তেখেতসকলৰ ঘৰত যি পানী সোমাইছিলে বা যি ক্ষয় ক্ষতি কৰিছিলে কিছু পৰিমাণে সকাহৰ বাবে ৰাজ্য চৰকাৰে ৰাজসাহাৰ্য হিচাপে 15,000 টকা আগবঢ়াইছিলে কিন্তু গাঁও প্ৰধানৰ হেমাহিৰ বাবেই নে তেখেতৰ মতালিৰ বাবেই এই লোকসকল আজি যি চৰকাৰে ঘোষণা কৰা 15,000 ৰাজসাহাৰ্যৰ পৰা তেখেতসকলে বঞ্চিত হৈছে যিহেতু প্ৰশাসনে গাঁও প্ৰধানেই হওক বা বিভিন্ন পঞ্চায়ত প্ৰতিনিধি হওক তেখেতসকলৰ তালিকা জমা দিবৰ বাবে অনুৰোধ জনাইছিলে কিন্তু কপুৱাটিং আসাম টক্স আপোচবিহীন অসম কণ্ঠ